এতিয়ালৈকে আমি টেলিত যিখিনি ক্লাছ পালোঁ সেই ক্লাছখিনিৰ আমি এটা ৰিভিউ কৰিবৰ কাৰণে এটা ক্লাছ কৰাই দি আছোঁ তো তাৰে কাৰণে প্ৰথমতে আমি টেলিটো অ'পেন কৰি তাৰপিছত ইয়াত আমি আহিম ৱৰ্ক ইন এডুকেশ্যনেল মোড তাৰপিছত আহিম চিলভাৰ এডিশ্যন মোড তাৰপিছত আমি চাই ল'ম যে আমাৰ কোম্পানী এইটো হয় নে নহয় যদি আমাৰ কোম্পানী এতিয়ালৈকে বনোৱা নাই প্ৰথমতে আমি কোম্পানী এটা বনাব লাগিব কোম্পানীটো বনাবৰ কাৰণে অল্টাৰ F3 তাতে আমি আহিম ক্ৰিয়েট কোম্পানী ইয়াত আমি কোম্পানীটোৰ নাম লিখিম ধৰা হ'ল কোম্পানীটোৰ নাম HP প্ৰাইভেট লিমিটেড ইয়াত আমি মেইলিং নেম দিম এড্ৰেছ দিম বাকী ইয়াত আমি কাউণ্ট্ৰি চিলেক্ট কৰিম বাকী এইখিনি তোমাক মই বুজাইছোঁ আগতে তো এইখিনি এতিয়া জাষ্ট মই এণ্টাৰ টিপি দিলোঁ তোমালোকে এনেকৈ কোম্পানীটো ক্ৰিয়েট কৰি দিম কোম্পানীটো ক্ৰিয়েট হোৱাৰ পিছত আমি লেজাৰ বনাম তো লেজাৰ বনাবৰ কাৰণে এই অপশ্যনখিনিৰ পৰা আমি বেক হ'ব লাগিব এইখিনি অপশ্যনৰ নাম হ'ল কোম্পানী ইনফো আমি কোম্পানী ইনফোৰ পৰা বেক হ'বৰ কাৰণে প্ৰেছ কৰিম এস্কেপ লেজাৰ বনাবৰ কাৰণে প্ৰথমতে আমি যাম একাউণ্টছ ইনফো তাৰপিছত আমি আহিম লেজাৰ তাৰপিছত ইয়াত আমি যাম ক্ৰিয়েট কি লেজাৰ বনাব লাগিব আমি যিখিনি থিয়ৰী পাইছোঁ সেই থিয়ৰীখিনি ফ'ল' কৰিলে হ'ল তো ইয়াত দিয়া আছে কেপিটেল ৰিজাৰ্ভ জেনেৰেল ৰিজাৰ্ভ যি আছে সেইবিলাক এণ্ট্ৰি কৰি যাবা আৰু লগতে তোমালোকে 1000 কৰি এমাউণ্টটো দি দিবা প্ৰত্যেক লেজাৰৰ আণ্ডাৰত তাৰ কাৰণে আহিলোঁ আকৌ তো ইয়াত আছে ধৰা হ'ল কেপিটেল ৰিজাৰ্ভ কি বস্তু কেপিটেল ৰিজাৰ্ভ আণ্ডাৰ আমি কিয় ৰিজাৰ্ভ এণ্ড ছাপ্লাই দিওঁ এইবিলাক অলৰেডি শিকোৱা গৈছে মই জাষ্ট তোমালোকক ৰিভাইজ কৰাই দি আছোঁ যে কেনেকৈ আমি লেজাৰখিনি ক্ৰিয়েট কৰিম তো কেপিটেল ৰিজাৰ্ভ আমি লিখি উঠি ইয়াত আণ্ডাৰটো চিলেক্ট কৰিম ৰিজাৰ্ভ এণ্ড ছাপ্লাছ ক'ৰবাত যদি য়েছ থাকে আমি সেইটো কৰিম ন' বাকী এণ্টাৰ কৰি যাম ইয়াত এমাউণ্টটো 1000 দিম 1000 দি দিলোঁ এণ্টাৰ তাৰপিছত আমি নেক্সট লেজাৰ কৰিম তো নেক্সট লেজাৰটো কি আছে চালোঁ তো নেক্সট লেজাৰটো আছে জেনেৰেল ৰিজাৰ্ভ তো জেনেৰেল ৰিজাৰ্ভ লিখিম ইয়াত জেনেৰেল ৰিজাৰ্ভৰ আণ্ডাৰ ৰিজাৰ্ভ এণ্ড ছাপ্লাছে হ'ব যিহেতু আমি এইখিনি মডিফাই নকৰোঁ জাষ্ট আমি এণ্টাৰ দি দিম তাৰপিছত আছে SBI তো আমি SBI দিলোঁ ইয়াত আমি চিলেক্ট কৰিম বেংক তাত আমি বেংক একাউণ্ট চিলেক্ট কৰি কিনে ইয়াত এমাউণ্টটো লিখিম 1000 এনেকৈ তোমালোকে গোটেইখিনি এণ্ট্ৰি কৰি যাব এতিয়া ধৰা হ'ল আমি 2 নম্বৰ লেজাৰটো যিটো জেনেৰেল ৰিজাৰ্ভ আছিল তাত আমি এমাউণ্টটো লিখিব ৰৈ গ'ল তো সেইখিনি আমি মডিফাই কৰিব লাগে তো মডিফাই কৰিবৰ কাৰণে আমি ইয়াৰ পৰা বেক হ'বৰ কাৰণে এস্কেপ ইয়াত যেনেকৈ আমি পাইছিলোঁ ক্ৰিয়েট ইয়াত আমি ডিছপ্লে পাম ডিছপ্লেত আমি চাব পাৰোঁ যে কি আমি লেজাৰ বনালোঁ বেক হ'ব অল্টাৰত আমি চাব পাৰোঁ আৰু মডিফাই কৰিব পাৰোঁ এক্সাম্পল হিচাপে জেনেৰেল ৰিজাৰ্ভত আমি এমাউণ্টটো লিখিব ৰৈ গৈছিল তো জেনেৰেল ৰিজাৰ্ভটো আমি চিলেক্ট কৰিম চিলেক্ট কৰাৰ পিছত আমি লাষ্টত এমাউণ্টটো লিখি দিম তো এনেকৈ তোমালোকে গোটেইখিনি লেজাৰ এণ্ট্ৰি কৰিবা তো লেজাৰখিনি এণ্ট্ৰি কৰাৰ পিছত আমি প্ৰায় 5ৰ ক্লাছত পাইছিলোঁ যে পে'মেণ্ট ৰিচিপ্ট কণ্ট্ৰা জাৰ্নেল এইকেইটা ভাউচাৰ আমি কেনেকৈ এণ্ট্ৰি কৰিব পাৰোঁ তাৰ কাৰণে কুৱেশ্যন কিছুমান দিয়া গৈছিল মই কুৱেশ্যনখিনি এবাৰ ৰিভিউ কৰি দি আছোঁ ইয়াত আমি পে'মেণ্ট ভাউচাৰৰ এটা কুৱেশ্যন কৰিম আৰু এনচাৰটো তাতে বাকী আৰু তোমালোকে যিবিলাক দিয়া গৈছে তোমালোকৰ বহীত লিখা আছে সেই কুৱেশ্যনবিলাক এনচাৰ কৰি চাবা তো ইয়াত প্ৰথমতে আমি পে'মেণ্ট ভাউচাৰ এটা এক্সাম্পল পাম যে পে'ড ₹5000 ফৰ ৰেণ্ট ইয়াত দিয়া আছে ৰেণ্ট টু ইনডাইৰেক্ট এক্সপেঞ্চেছ এইটো ভাউচাৰ এণ্ট্ৰি কৰিবৰ কাৰণে আমি জানো যে ভাউচাৰবিলাক এণ্ট্ৰি কৰিবৰ কাৰণে আমি আহিব লাগে একাউণ্টছ ইনফো একাউণ্টিং ভাউচাৰ ইয়াত আমি পে'মেণ্ট ভাউচাৰৰ কাৰণে F5 টিপিম ৰিচিপ্ট ভাউচাৰৰ কাৰণে F6 কণ্ট্ৰাৰ কাৰণে F4 আৰু জাৰ্নেলৰ কাৰণে F7 এইখিনি মনত ৰাখি থ'বা প্ৰথম কুৱেশ্যনটো দিয়া আছে যে পে'ড ₹5000 ফৰ ৰেণ্ট ইয়াত পে'মেণ্ট ভাউচাৰ হ'ব তো সেইকাৰণে আমি ইয়াত পে'মেণ্ট ভাউচাৰ আনি ল'ম F5 টিপি কিনে তো পে'মেণ্ট ভাউচাৰ আহিল এতিয়া ডেবিট হ'ব যে ৰেণ্ট তো ৰেণ্টটো ডেবিট হ'ব যিহেতু আমি ইয়াত ডেবিটত ৰেণ্টটো লিখিব লাগিব এতিয়া ৰেণ্টটো ইয়াত নাই নাথাকিলে বনাব লাগিব বনাবৰ কাৰণে অল্টাৰ C ইয়াত আমি লিখিম ৰেণ্ট আণ্ডাৰ হ'ব তাত দিয়া আছে ইনডাইৰেক্ট এক্সপেঞ্চেছ বুলি তো আমি সেইটো ইনডাইৰেক্ট এক্সপেঞ্চেছ কৰি দিম বাকী ইয়াত ক'ৰবাত যদি ইয়েছ থাকে তেতিয়াহ'লে ন কৰি দিবা ইয়াত এমাউণ্টটো লিখি দিম ধৰা হ'ল 5000 ক্ৰেডিট হ'ব যিহেতু আমি পে'মেণ্ট কৰিছোঁ ধৰি লওক কেছটো হৈ নেক্সট তোমালোকে বাকী যিকেইটা ভাউচাৰ এক্সাম্পল দিয়া গৈছে তাৰ পৰা সেইখিনি কৰি ল'বা
নেক্সট কুৱেশ্যন আমি কৰিম ৰিচিভ ভাউচাৰ তো ৰিচিভ ভাউচাৰ দিয়া আছে ৰিচিভ ৰুপিজ 5000 ফৰ ৰেণ্ট বাই কেছ ৰিচিভ ভাউচাৰৰ কাৰণে আমি F6 টিপিম ক্ৰেডিট ক্ৰেডিট হ'ব ৰিচিভ ভাউচাৰৰ ভিতৰত যিটো দামত আমি পইচা পাওঁ সেইটো ক্ৰেডিট আৰু পইচাটো সদায় ডেবিট হ'ব তো সেইকাৰণে ক্ৰেডিটত আমি ৰেণ্ট লিখিব লাগিব তো আমি ৰেণ্ট লিখিম কিন্তু আমি এই ৰেণ্টটো নিলিখোঁ কাৰণ এই ৰেণ্টটো আমি কিহৰ কাৰণে ইউজ কৰিছিলোঁ পে'মেণ্ট ভাউচাৰ তো ইয়াত আমি ৰেণ্টটো এক্সট্ৰাকৈ কৰা অৰ্ডাৰ চি ইয়াত আমি পেকেটত আমি লিখিব লাগিব ৰিচিপ্ট এইটো আমাৰ ডাইৰেক্ট ইনকাম হ'ব ডাইৰেক্ট ইনকামত দি দিলোঁ তাৰপিছত এইটো লোন হ'ব তাৰপিছত ইয়াত এমাউণ্টটো লিখি দিলোঁ ভাল আমি 2000 ৰেণ্টৰ নামত পাইছোঁ ডেবিট হ'ব যিহেতু আমি পইচাটো পাইছোঁ তাৰপিছত আৰু এটা আমি এক্সাম্পল পাম তো এক্সাম্পলটো নেক্সট এক্সাম্পল কেছ আছে তো কণ্ট্ৰা ভাউচাৰ তো কণ্ট্ৰা ভাউচাৰ ইয়াত আছে ডিপজিট ইনটু ইণ্ডিয়ান বেংক ৰুপিজ 70,000 তো 70,000 ইণ্ডিয়ান বেংকত ডিপজিট কৰা হৈছে তো এতিয়া আমাৰ কি হ'ব যিটো নামত যি ঠাইলৈকে পইচাটো যায় সেইটো ডেবিট হ'ব আৰু য'ৰ পৰা পইচাটো যায় সেইটো ক্ৰেডিট হ'ব তো ডিপজিট ইনটু ইণ্ডিয়ান বেংক মানে ইয়াত ইণ্ডিয়ান বেংকৰ ডিপজিট আছে ক'ৰ পৰা গৈছে সেইটো উল্লেখ নাই আমি সেইকাৰণে কি উঠাই ল'ম কেছ বুলি ধৰি ল'ম তাতে ডেবিট হ'ব ইণ্ডিয়ান বেংক আৰু ক্ৰেডিট হ'ব কেছ আমাৰতো 70,000 ইয়াত F4 টিপিম ক্ৰেডিট তো ক্ৰেডিট হ'ব কেছ আৰু ডেবিট হ'ব ইণ্ডিয়ান বেংক যদি তাত একাউণ্ট নম্বৰটো নাই তেতিয়া আমি যদি কাম এটা কৰিম তেতিয়া ইণ্ডিয়ান বেংকৰ একাউণ্ট নম্বৰটোৰে দি দিব লাগিব আৰু ইয়াত হ'ব আপোনাৰ বেংক তাৰপিছত আমি পাম জাৰ্নেল ভাউচাৰৰ এক্সাম্পল এটা পাম তো জাৰ্নেল ভাউচাৰ এক্সাম্পল দিয়া আছে যে পাৰ্চেছ গুডছ ফ্ৰম চেলছ গুডছ ফ্ৰম এইবিলাক আছে মই এটা বেলেগ এটা দি আছোঁ ধৰা হ'ল Purchase goods from Sanjay worth rupees 10,000. So Sanjay পৰা আমি 10,000 গুডছ কিনিছোঁ বা বস্তু কিনিছোঁ তো তাৰ কাৰণে এইটো যিটো পইচা দিয়াৰ কথা উল্লেখ নাই তো এইটো জাৰ্নেল ভাউচাৰ হ'ব F7 তো ডেবিট হ'ব য'ৰ পৰা আমি বস্তুটো আনিছোঁ সেইটো ক্ৰেডিট আৰু ডেবিট হ'ব পইচাটো জাৰ্নেল ভাউচাৰৰ ক্ষেত্ৰত ডেবিট হ'ব